নমস্কাৰ ছাত্ৰসকল পোনপ্ৰথমতে আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিয়নো আপোনালোকৰ মৰম চেনে আৰু আশীৰ্বাদত আমাৰ এই গভ এমপ্লয়ী নিউজ চেনেলটোৱে 50,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। আশা কৰিছোঁ আগন্তুক সময়তো আপোনালোকে আমাক এনেদৰে আদৰি ল'ব। ছাত্ৰসকল অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত বিৰোধী দলে ৰাজীৱ ভৱনত এক বিশেষ চৰ্চা আৰম্ভ কৰিছে। হয় ছাত্ৰসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ আজিৰ এই বিশেষ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ছাত্ৰসকল বলক আমি আগবাঢ়ি যাওঁ। তেখেতে যিখন আদৰণি ভাষণত লিখিতভাৱে কোৱাৰ কাৰণেও ভাল হৈছে, স্পেচিফিক মূল কথাকেইটা তেখেতে চুই যাবলৈ চেষ্টা কৰিছে। সেই কথাকেইটাকে মই অকণমান আৰু বহলীয়া কৰি পেলাই কৈছোঁ যে কৰ্মচাৰী এতিয়া আমি যিটো আমি সংগঠনটো বনাইছোঁ তাত আমাৰ তিনিবিধ কৰ্মচাৰী হৈছে। এবিধ হৈছে অৱসৰপ্ৰাপ্ত আৰু এবিধ কৰ্মৰতসকলৰ মাজত দুবিধ। এবিধ হৈছে অল্ড পেঞ্চন পাই আছে, এবিধ হৈছে নিউ পেঞ্চন পাই আছে। 2017 চনৰ ডিচেম্বৰ মাহৰ চেঞ্চাছ মতে আমাৰ অসমত কৰ্মচাৰী আছিলে 4,30,000। এতিয়া যদিও চৰকাৰী ষ্টেটমেণ্ট হিচাপে দিয়া নাই, কিন্তু মুখে মুখে চলি আছে যে 5 লাখৰ ওচৰলৈকে কৰ্মচাৰী সংখ্যাটো বাঢ়িছে। আজি কেইদিনমানৰ আগতে তেখেতেও মোক মাতি লৈ গৈছিলে অসমত নিউ পেঞ্চন যিটো আমাৰ সংগঠন আছে তেওঁলোকৰ সংগঠনটো বহুকেইটা সংগঠনৰ এটা সংঘবদ্ধ অনুষ্ঠান। তাত তেওঁলোকে কৈছিলে যে 2,80,000 নিউ পেঞ্চনাৰ আছে আৰু তেওঁলোকৰ ফেমিলি মেম্বাৰ হৈছে প্ৰায় 11 লাখ টোটেল। মানে তেওঁলোকৰ লগত এই দৰমহাটি সমস্যা সমাধানৰ কাৰণে তেওঁলোকে বিভিন্ন প্ৰকাৰে এটা আশা কৰি আছে। সেই আশাটোক আমি কংগ্ৰেছ দলে মূল ৰাজ্যখনৰ বিৰোধী দল হিচাপে এইটো আমাৰ নৈতিক দায়িত্ব যে আমাক যদি তেওঁলোকে শক্তি বৃদ্ধি কৰি দিয়ে, আমি যদি সেই কামটো কৰিব পৰা সামৰ্থ্যৱান হ'ব পাৰোঁ, আমি এই কামটো ভাল লাগিল যে কৰ্মচাৰীসকলে আমাক মাতি নি মুকলিমূৰীয়া তেওঁলোকে আমাৰ লগত বহিছে, কথা পাতিছে। এতিয়া সেইটো এটা সংগঠনে, বাকী সংগঠনবিলাকে যদি আজি আমাৰ এজন মানুহ মাতি নিয়ে, আমাৰ এজন মানুহ যদি সংগঠনবিলাকৰ ভিতৰত সোমাবলৈ সুযোগ পায়, যিটো কিন্তু বিজেপি RSS কৰি আছে, আমি এতিয়া ভাবিছোঁ, এতিয়া ভাবিলেও বহুত দেৰি হোৱা নাই। আমি যদি চবেই সংকল্প লৈ লওঁ, সিদ্ধান্ত লৈ লওঁ, আমি আহি থকা 100 ডেজতো আমি 100টা অৰ্গেনাইজেশ্যনৰ লগত কানেক্ট কৰিব পাৰিম। আৰু তেওঁলোকৰ ক্ষোভটো বিজেপি চৰকাৰে যে সেইটো যে মৰিখন নকৰে, সেইটো যে সমাধান নকৰে, সেইটো তেওঁলোকে জানে। কিন্তু চৰকাৰখন আনিবৰ কাৰণে কৰ্মচাৰীসকলৰ ডাঙৰ মানে ভুল থাকে। বিশেষকৈ আজিকালি যিবিলাক কথা ওলাই আছে, ৰেগিং হয় বুলি, পোষ্টেল ভোটটো কম হয় বুলি, EVM-ৰ কথা ওলাই আছে। এই কথাবিলাকত যদিও আমাৰ ইণ্ডিয়া এলায়েন্সে EVM-ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ভিভিপেট লোৱাৰ কথাটো ওলাইছে, কৰ্মচাৰীসকল যদি মানসিকভাৱে মনে মনে হ'লেও আমাৰ ফলীয়া হৈ যায়, আমাৰ কিন্তু গোটেই প্ৰচেছটোত আমাৰ যথেষ্ট সুবিধা হ'ব। গতিকে ছাত্ৰসকল এয়াই আছিল আমাৰ ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ বাবে আজিৰ বিশেষ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ছাত্ৰসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।